নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে ইয়াত কিমান ধুনীয়া ধুনীয়া কুকুৰা চৰাই। এবিধ হৈছে টাৰ্কি আৰু এবিধ হৈছে গিনি ফ্লক, যেটো আমি তিতিৰ চৰাই বা চীনা চৰাই বুলি কওঁ। তো তাৰে হৈছে পোৱালি, এইবিলাক যিবিলাক তিতিৰ চৰাই চীনা চৰাই তাৰে পোৱালি আছে। এটা লোকেল কুকুৰাৰ পোৱালি আছে ডাঙৰ, আৰু সৰু কেইটামান লোকেল কুকুৰাৰ পোৱালি আছে ঘৰৰে। তো এইখিনি কমপ্লিট বুকিং হৈ গৈছে। তো দাদাজনে বুকিং কৰিছে ইয়াৰ পৰা 20 পিচ অলপ ডাঙৰ সাইজ 1 মাহৰ, 3টা ভেকচিন দি 1 মাহ পঢ়ি তাৰপিছত খুজিছে, মানে ব্ৰুডিং কৰাতে অসুবিধা হয় বুলি কৈছে। আৰু সৰু পোৱালি লাগিলে সৰু পোৱালি পাব, ব্ৰুডিং কৰাতে কোনো অসুবিধা নাই। লাইট এটা 100 ৱাটৰ দিলে হৈ যায়। আপোনালোকক দেখুৱাই আছোঁ, চাওক এনেকৈ ব্ৰুডিং কৰিব লাগে। লাইট এটা দিব লাগে, তো দানা পানী ভিতৰতে দিব লাগে, বহুত ধুনীয়া। তো কাৰোবাক যদি 10 পিচ 20 পিচ লাগে যোগাযোগ কৰিব পাৰে। আৰু যদি ডাঙৰ সাইজ লাগে ডাঙৰো পাব। এনেকুৱা ডাঙৰ সাইজ 1 মাহৰ মানে 3টা ভেকচিন 4টা ভেকচিন কৰি যদি লাগে তেতিয়াহ'লে পাব, কিন্তু আগতে বুকিং কৰি ৰাখিলেহে পাব। লগে লগে এনে খুজিলে সৰু পোৱালি হ'ব কেতিয়াবা, কেতিয়াবা লাগিলেও সকলো মত নাথাকে, সৰু পোৱালিটো থাকে, তো বুকিং কৰিলেহে পাব। তো বহুত ধুনীয়া। আৰু এইবিলাক ডাঙৰটো হৈছে টাৰ্কি চৰাই, বহুত মৰম লগা ভাল লগা দেখাত। এইবিলাক মানে বেছিভাগ দেখা শ্ব'ৰ কাৰণে পালন কৰা হয়, কিন্তু একচুৱেলি এই টাৰ্কিটো হৈছে মাংসৰ কাৰণে বহুত বেষ্ট, পুৰা খাহী বৰাবৰ এইটো মাংসটো। আৰু গিনি ফ্লকৰ মাংসটো বহুত টাইট হয়, আৰু মাংসটো একদম ৰঙা। আৰু টাৰ্কিটো একচুৱেলি চিকেনত নপৰে, এইটো মটনত পৰি যায়, ডাইৰেক্ট খাহী বৰাবৰ মাংসটো। এইবিলাক মানে বেছিভাগ বৰ্তমান শ্ব'ৰ কাৰণে পালন কৰা হয় ঘৰতে। বহুত ধুনীয়া, ভাল লাগে, চাৰিওফালে ঘূৰি থাকে, নাচি থাকে, তো ভাল লাগে। চীনা চৰাইকেইটাও মানে দেখাত বহুত ভাল লগা। এটা আছে পূৰা ব্লেকটো মই ৰখা নাই বৰ্তমান। ইয়াত কালাৰিংবিলাক ৰাখিছোঁ, বগা আছে, চিলভাৰ আছে, চিলভাৰ হোৱাইট আছে, আৰু ক'লা আৰু বগা আছে। এইবিলাক মিক্সিং কালাৰবিলাক ৰাখিছোঁ, মানে দেখাত বহুত ভাল লগাবিলাক সেইবিলাকে ৰাখিছোঁ। মানে যিবিলাক বহুতে কিছুমানে বগা খোজে, কালাৰিংবিলাক খোজে বেছি, সেইকাৰণে কালাৰিংবিলাক ৰখা আছে। টাৰ্কি আছে, এইটো সন্মুখতো কালাৰিং টাৰ্কি, চাওক কিমান ধুনীয়া। ক'লা টাৰ্কি আছে আৰু বগাও আছে। তো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। কোৱান্টিটি যদি অলপ বেছিকৈ লয়, 50 পিচ বা 100 পিচ এনেকুৱা ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু আমাৰ লগত বহুত ধুনীয়া ধুনীয়া পাৰ চৰাই আছে। এইবিলাক ফেণ্টেল পাৰ চৰাই, মানে দেখাত মইনা চৰাইৰ নিচিনা বহুত ভাল লগা। লোকেল পাৰ চৰাই বৰ্তমান নাই আমাৰ লগত, মানে চব মানে ফেঞ্চি জাতৰ পাৰ চৰাই যিমান আছে চব আছে বৰ্তমান আমাৰ লগত। 42টা প্ৰজাতিৰ পাৰ চৰাই আছে। এইবিলাক পাৰ চৰাই বৰ্তমান এভেইলেবল আছে, কাৰোবাক লাগিলে যোগাযোগ কৰিব। কমচে কম 5যোৰ ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু এযোৰ দুযোৰ ল'লে মোৰ ঘৰৰ পৰা ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ ডিষ্ট্ৰিক্ট বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা হৈছে 12 কিলোমিটাৰ। তো গোৱালপাৰা জিলা ধূপধাৰা তাৰে পৰা 12 কিলোমিটাৰ। তো এইবিলাক বৰ্তমান এভেইলেবল আছে আমাৰ লগত। এইখিনি হৈছে চাৰ্টিন, তো দেখাত একদম ফেঁচাৰ নিচিনা দেখা যায়, মুখটো একদম সৰু আৰু বহুত ভাল লগা। আৰু ধুনীয়া ধুনীয়া পাৰ চৰাই আছে আমাৰ লগত, তো লাগিলে যোগাযোগ কৰিব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। ধন্যবাদ।